সত্ৰৰ ভিতৰত মাছ মাংসৰ পৰিভৰক লৈ এতিয়া শোণিতপুৰৰ বালিপৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বালিপৰাৰ লখৰাস্থিত কলিয়াগোসাই থানাত মাছ মাংসৰ পৰিভৰ ঘটে। সত্ৰ চৌহদত অনুষ্ঠিত বিবাহ এক অনুষ্ঠানৰ খাদ্য তালিকাত আছিল মাছ মাংস আৰু সত্ৰ চৌহদত আমিষ ভোজনক লৈ বালিপৰা অঞ্চলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেধৰণৰ বিবাহ অনুষ্ঠানৰ অনুমতি দিয়াৰ বাবে সত্ৰ গোসাঁৰ বিৰুদ্ধে সৰব হৈছে সচেতন মহল। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত সত্ৰ কলিয়াগোসাই থান আৰু সত্ৰ চৌহদৰ ভিতৰত আমিষ ভোজন নিচাসক্ত দ্ৰব্যৰ সেৱন ভক্তৰ বাবে অকল্পনীয় এক আচলতে কথা। ইয়াৰ পিছতো বিবাহ অনুষ্ঠানত মুকলিকৈ পৰিভৰ ঘটিছে মাছ মাংসৰ। বিবাহ অনুষ্ঠানৰ কেইবাটাও ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু সেই ঘটনা সন্দৰ্ভত স্থানীয় যুৱক ছাত্ৰ সন্থাৰ প্ৰতিনিধি গৈছিল সত্ৰখনলৈ। কিন্তু সত্ৰ গোসাঁয়ে প্ৰতিনিধি দলটো কোনোটা বেয়া ব্যৱহাৰ কৰিছে বুলি অভিযোগ উঠিছে। স্থানীয় ৰাইজৰ ধৰ্মীয় আৱেগত আঘাত হনা কাৰ্যত সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু এই বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ইতিমধ্যে ভাইৰেল হৈ পৰিছে সেইকেইটা ভিডিঅ' ছ'চিয়েল মিডিয়াত আৰু সেই ভাইৰেল ভিডিঅ' কেইটাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কেনেদৰে সত্ৰৰ চৌহদত এক বিবাহ অনুষ্ঠানত মাছ মাংসৰ খাদ্যৰ তালিকাত আছিল বা মাছ মাংসৰ পৰিভৰ ঘটিছিল। সেই ভিজুৱেলছ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। সত্ৰৰ ভিতৰত মাছ মাংসৰ পৰিভৰক লৈ এতিয়া বিভিন্ন লোকে প্ৰশ্ন উত্থাপন কৰিছে কেনেকৈ আচলতে এয়া সম্ভৱ হ'ল, কাৰণ সত্ৰৰ ভিতৰত বিবাহ অনুষ্ঠানত মাছ মাংসৰ লগতে নিচাসক্ত দ্ৰব্য ব্যৱহাৰটো এক অকল্পনীয় কথা। তেনেস্থলত আচলতে সত্ৰৰ চৌহদত সেইখন বিবাহ অনুষ্ঠানত কেনেকৈ মাছ মাংস ৰন্ধা হ'ল বা কেনেকৈ অতিথিক আপ্যায়ন কৰা হ'ল মাছ মাংসৰে, সেই বিষয়টোক লৈ এতিয়া যথেষ্ট চৰ্চা প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এই ঘটনা শোণিতপুৰৰ বালিপৰাৰ লখৰাস্থিত যিটো কলিয়াগোসাই থান আছে সেই থানতে এই অকল্পনীয় ঘটনাটো সংঘটিত হৈ গৈছে। সত্ৰ চৌহদত অনুষ্ঠিত হৈ গৈছে এক বিবাহ অনুষ্ঠান আৰু সেই বিবাহ অনুষ্ঠানত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত ইতিমধ্যে সচেতন বহুকেইগৰাকী ব্যক্তি লগতে ছাত্ৰ সন্থাৰ প্ৰতিনিধি গৈ উপস্থিত হয় আৰু তেওঁলোকে সত্ৰাধিকাৰক সাক্ষাৎ কৰি এই বিষয়টো সন্দৰ্ভত অৱগত হ'ব বিচাৰিছিল, কিন্তু তেওঁ ওলোটাই দুৰ্ব্যৱহাৰ কৰিছে বুলিহে অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছো কিছু দৃশ্য আৰু এই বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে। নিশ্চয় হয়নে? গতিকে তাত মানে আজি মাছ মাংস খোৱা পৰিলক্ষিত হ'ল। সেইখিনি তেওঁ কৰিবৰ কাৰণে তেওঁই দিছিলে। ঠিক আছে ক'বলৈ আমি চোটখন মন্দিৰত আমি 7 বাৰ সেৱা কি কি বনাইছে? খানা কি কি আছে? চিকেন আছে, चिकन नाइन सॉरी मटन मटन है और फिश मिट पनीर दाली খাসি মাংস বলে হয় খানা ऑर्गेनाइज कर दी मटन है बात कौन हमने खाने में को খাসি মাংস নাই নাই अपन दरजा खोलकचोन। আপনার পয়সা লাগে দরকার নাই। আপুনি কি মাছ মাংস এলাও কৰিব লাগে নেকি? নাপায় নহয়। আপুনি মাছ মাংস কেনেকে সত্ৰাধিকাৰ কাৰণে আপুনি মাছ মাংস কেনেকে এলাও কৰিব পাৰে ইয়াত? আৰু ইয়াৰ ভিজুৱেলছ ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো আৰু ছ'চিয়েল মিডিয়াত ইতিমধ্যে এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু ভিডিঅ'টোত ইতিমধ্যে স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে কি কি খাদ্য ৰন্ধা হৈছিল। ইতিমধ্যে সেইখিনি দৃশ্যৰ জৰিয়তে সকলো কথা গম পোৱা গৈছে আৰু বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধৰ্মীয় আৱেগত আচলতে আঘাত হনা এই কাৰ্যৰ আঁৰত কোন আছে তাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া আৰু এই সন্দৰ্ভত যিহেতু যিসকল সচেতন লোক তেওঁলোক বা ছাত্ৰ সন্থাৰ একাংশ লোক প্ৰতিনিধি গৈ উপস্থিত হৈছিল আৰু তেওঁলোকে বিষয়টো অৱগত হ'ব বিচৰাত কিন্তু সত্ৰাধিকাৰ গৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে। শোণিতপুৰৰ বালিপৰাৰ এতিয়া এই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বালিপৰাৰ লখৰাস্থিত কলিয়াগোসাই যি থান আছে সেই থানত এনেধৰণৰ ঘটনা এক সংঘটিত হৈছে। মাছ মাংসৰ পৰিভৰ ঘটিছে। সত্ৰ চৌহদত অনুষ্ঠিত এক বিবাহ অনুষ্ঠানৰ খাদ্য তালিকাত মাছ মাংস দেখিবলৈ পোৱা গৈছে আৰু সত্ৰ চৌহদত আমিষ ভোজনক লৈ বালিপৰা অঞ্চলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেধৰণৰ বিবাহ অনুষ্ঠানৰ অনুমতি দিয়াৰ বাবে সত্ৰ গোসাঁৰ বিৰুদ্ধে এতিয়া সচেতন মহল সৰব হৈ পৰিছে।
উল্লেখযোগ্য যে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত এই সত্ৰ কলীয়াগোসাঁই থান আৰু সেই সত্ৰ চৌহদৰ ভিতৰত আমিষ ভোজন বা নিচাসক্ত দ্ৰব্যৰ সেৱন ভক্তৰ বাবে এক আচলতে অকল্পনীয় কথা। ইয়াৰ পাছতো বিবাহ অনুষ্ঠানত মুকলিকৈ কেনেকৈ মাছ মাংস ৰন্ধা হ'ল বা মাছ হয়নে, গতিকে তাত মানে আজি মাছ মাংস খোৱা পৰিলক্ষিত হ'ল। সেইখিনি তেওঁ কৰিবৰ কাৰণে তেওঁৱে দিছিলে। ঠিক আছে কি ক'বলৈ আমি চুটখন মন্দিৰত আমি 7 বাৰ সেৱা কৰোঁ, ৰাতিপুৱা গধূলি আহিলে মানে আমি যেনেকৈ সেৱা ভাগ আমি কলীয়াগোসাঁই থান বুলি ক'লে শ্ৰদ্ধা ভক্তিৰে আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি এইটোৱে ভাবোঁ যাতে সেই কলীয়া আমাক যাতে ক্ষমা কৰ, ৰক্ষা কৰ, পৰিয়ালটো যাতে ভালে কুশলে ৰাখক বুলি আমি হেৰি কৰোঁ। কিন্তু তথাপি এনেকুৱা এটা কৰ্ম কৰিলে আমি নিজকে এতিয়া বৰ পাইছোঁ। এইটোৱে কম অসমবাসী ৰাইজক, আমাৰ সনাতন ধৰ্মৰ ৰাইজক আমি এইটোৱে অনুৰোধ কৰিম যাতে সকলোৱে আগবাঢ়ি ওলাই আহক। ইয়াৰ উচিত তদন্ত যাতে ৰাইজে ল'বলৈ যাতে তেখেতে এই সিদ্ধান্তটো যাতে মানিবলৈ আমি বাধ্য কৰাব লাগিব আৰু তেখেতক কি ব্যৱস্থা লয় আমাৰ ওচৰৰ পাজৰ গোটেই ৰাইজ পেলাই যাতে সিদ্ধান্তটো লওক, তেখেতক এই গোসাঁইজনক যাতে কি কৰিব পৰা যায় ব্যৱস্থাটো আমাক লাগে আৰু আমি কোনো পৰ্যায়টো মানি নলওঁ। অশেষ আস্থা আছিল এই সত্ৰখনক লৈ, আৰু এই সত্ৰখনক যিদিনাৰ পৰাই তেওঁ নিজৰ অধীনলৈ নিলে, তাত নিজকে সত্ৰাধিকাৰ বুলি পৰিচয় দিয়া সেই গৰাকীয়ে আজি যিটো নকৰিবলগীয়া কাম কৰিলে, য'ত সত্ৰত আমি আদা নহৰুৱে ব্যৱহাৰ নকৰোঁ, তাত ভোগ হিচাপে আমি যি খিচিৰি বা আমি প্ৰসাদ গ্ৰহণ কৰোঁ, তাত আজি তাৰ ভোগ দিয়া ঘৰত মাছ মাংস ৰান্ধিছে। য'ত দৌল উৎসৱৰ আৰম্ভণি কৰে, য'ত শৰাই দিয়ে, সেই জেগাত তাত ছাগলী কাটিছে। এনে এটা পৰিস্থিতিত সেই সত্ৰৰ পৰিসৰৰ মাজতে এনে অনৈতিক কাম হোৱাৰ বাবে আমি তেওঁক সত্ৰাধিকাৰ বুলিতো নকয়, কিন্তু তেওঁৰ সেই মানৱীয়তা খাতিৰত আজি সনাতন বা আমি আজি শংকৰদেৱৰ শিষ্য হিচাপে তেওঁক গৰিহণা দিছোঁ। কলীয়াগোসাঁই থানত যে এনেকুৱা এটা মাছ মাংস চলাবলৈ ক'ত অধিকাৰ পালে, তেতিয়া কওঁতে তেখেতে কয় যে আমাক যে কি কয় মোৰ মাটি, মোৰ প্ৰাইভেট, মোৰ সম্পত্তি, মই যিয়ে নকৰোঁ, কাকো সুধিবলগীয়া নাই, মোৰ চোতাল। গতিকে তেখেতে যেতিয়া তেনেকৈ ক'লে আমি গোটেইখিনি মানে সংগ্ৰাস কৰিলোঁ। তাৰপিছত তথাপিও ক'লোঁ যে আপুনি পাৰ্মিশ্যন কোনে দিলে, আপুনি অধিকাৰ ক'ত পালে? অনুষ্ঠান চলি আছিল বুলি আমি একো মানে তাত নকৰোঁ। তাৰপিছত যিহেতুকে বিবাহ এখন তাত ইমান ধুনীয়া হেৰি হৈ আছে, সেইকাৰণে আমি তাত একো উত্তপ্ত পৰিস্থিতি আমি একো হ'বলৈ নিদিলোঁ। তাৰপিছত আমি এইটোৱে ভাবোঁ যে আমি ওচৰৰ গাঁও আমি সকলোৱে যেনেকৈ পূজা প্ৰাৰ্থনা তাত কৰোঁ, ৰাতিপুৱা উঠিয়ে সেই বুঢ়াধনক ওলাই থাকোঁ, বাপ্ৰাণটো আমাক যাতে ৰক্ষা কৰক, আমাৰ পৰিয়ালটো যাতে ভালেদৰে থাকক, কুশল মংগলে থাকক, এই বুলি য'ত আমি 7 বাৰ ৰাতিপুৱা উঠি সেৱা কৰোঁ, সেই তেনেকুৱা এটা পবিত্ৰ স্থানত যাতে কিয় এনেকৈ এইটো কৰ্ম কৰিবলৈ পাৰিলে। মটন হে দালি